কামখিনি অতি গুৰুত্ব সহকাৰে আমি ল'ব লাগিব। ইয়াৰে যিখিনি প্লেন এষ্টিমেট মই এনেই ওপৰে ওপৰে চাইছোঁ যদিও আৰু ডেফটত গৈ মই ঠিকাদাৰ বা ইঞ্জিনিয়াৰক লগত লৈ আৰু ভালকৈ চাম, কাৰণ ইয়াতে কোনো খেলি মেলি বা দুৰ্নীতি কৰাৰ কোনো স্কোপ ইয়াতে থাকিব নালাগে। কাৰণ এই স্কুলৰ যিটো বিল্ডিং এইটো শ শ বছৰলৈ চলিব। আমি থাকোঁ বা নাথাকোঁ এই পৃথিৱীত, কিন্তু স্কুলখন থাকিব। সেইকাৰণে স্কুলখনৰ যাতে কামখিনিৰ ক্ষেত্ৰত কোনো যাতে কম্প্ৰমাইজ নহয়। মই অলৰেডি কণ্ট্ৰেক্টাৰ ডাঙৰীয়াক এই কথাটো কৈয়ে থৈ দিছোঁ, আৰু সেইকাৰণে ময়ো মাজে সময়ে আহি চাম। ডিচিকো মই ক'ম আহি চাবৰ কাৰণে। ডিপাৰ্টমেণ্টেও সময়ে সময়ে ইয়াতে তত্বাৱধান কৰিব লাগিব, আৰু সেইফালৰ পৰা মই ভাবোঁ যে উচ্চ মানদণ্ডৰ প্লেন এষ্টিমেট মতে ইয়াৰ কাম হ'ব লাগিব। কিছুমান কথা নক'লেও নহয় তাৰমানে। কেইদিনমান আগতে এইখন স্কুলৰে বিল্ডিং, পুৰণা বিল্ডিংটো যেতিয়া ইয়াত ভাঙিবই লাগিব, নতুন ঘৰ বনালে। কিন্তু এই বিল্ডিংটো অকশ্যনে হওক বা এই বিল্ডিংটো পুৰণি বস্তু সামগ্ৰীখিনি বিক্ৰী কৰাৰ ক্ষেত্ৰতে হওক, যি এটা সাংঘাতিক দুৰ্নীতি প্ৰশ্ৰয় ল'লে, ই আমাক গভীৰভাৱে দুখ দিছে আৰু অঞ্চলৰ বদনাম কৰিছে। এই চন্তলি অঞ্চলৰ বদনাম কৰিছে, আৰু এই বদনামৰ ভাগিদাৰ আমি সকলো হৈছোঁ। এই অঞ্চলৰ ৰাইজ হৈছে, ময়ো বিধায়ক হিচাপে হৈছোঁ। এইটো ক্ষেত্ৰত বহুত কমপ্লেইন পৰিছে, ডিচি অফিচত কমপ্লেইন পৰিছে, মোৰ ওচৰতো কমপ্লেইন আহিছে, আৰু এনকুৱাৰী হৈছে। এনকুৱাৰী হৈ বহুত এটা পৰ্যায়লৈ এইটো বস্তু গুচি গৈছে। তাৰ পৰৱৰ্তী সময়ত নিশ্চয় এটা প্ৰচেছত কামখিনি কৰা হ'ল যদিও ইয়াৰ এটা সন্দেহ এতিয়াও আমাৰ থাকি যায়। এতিয়াও আমাৰ এই সন্দেহ দূৰ হোৱা নাই যে ই শুদ্ধ স্বচ্ছতাৰে এই সমস্যাটো সমাধান হৈছে, কিন্তু তাক আমি আৰু শুধৰণি কৰিব নোৱাৰোঁ যিটো হ'ল। কিন্তু ভৱিষ্যতলৈ যদি এই বিল্ডিঙৰ ক্ষেত্ৰত কিবা যদি ইয়াত খেলি মেলি হয়, এই প্ৰশ্ন বিধানসভাত কিন্তু উঠিব। এইটো স্পষ্টভাৱে আজি মিডিয়া আছে, ইয়াতে মই মিডিয়াৰ আগত কৈ দিলোঁ, ইয়াত কোনো কম্প্ৰমাইজ নহ'ব। লাগিলে আমাৰ নিজৰ মানুহে হওক, খুব জানা বুজা মানুহে হওক, খুব আপোন মানুহে হওক, বা যি দলৰে নহওক, আমাৰ দলৰ হ'লেও কিন্তু এই প্ৰশ্ন বিধানসভাত উঠিব। ইয়াৰ ইনকুৱাৰীৰ কাৰণে মই নিজে কিন্তু লিখি দিম। আগৰবাৰ লিখিছিল পাব্লিকে, কিন্তু মই এবাৰ নিজে লিখিম। সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে এই অঞ্চলত থকা ব্যক্তি সকলোকে অনুৰোধ কৰিছোঁ, যাতে আপোনালোকৰ এইটো প্ৰপাৰ্টি, আপোনালোকৰ এইটো এছেট শ শ বছৰ ইয়াত থাকিব, আপোনালোকৰ ল'ৰা ছোৱালী ইয়াত পঢ়িব। সেইকাৰণে ইয়াতে যাতে আপোনালোকে কোনো দুৰ্নীতিৰ প্ৰশ্ৰয় হ'বলৈ নিদিয়ে, তাৰ কাৰণে আপোনালোক সদায় সজাগ আৰু সচেতন হৈ থকাৰ কাৰণে মই আপোনালোকক আজি মিডিয়াৰ সন্মুখতে আহ্বান জনাইছোঁ। কাৰণ ৰাস্তাত